नमस्कार, CNN 24 के साप्ताहिक समाचार में मैं रवि शुक्ला आप सबका स्वागत करता हूं। चलिए देखते हैं साप्ताहिक सुर्खियां। बाल विवाह के खिलाफ हेमंत सरकार की अपरिपक्व कार्रवाई के फलस्वरूप एक महिला ने आत्महत्या कर ली। कांग्रेस कभी भी बाल विवाह का समर्थन नहीं करती है। यह कांग्रेस ही थी जो बाल विवाह के खिलाफ कानून लेकर आई थी। हेमंत इस कानून का गलत इस्तेमाल कर रहे हैं। खुद प्रधानमंत्री और मुख्यमंत्री हेमंत ने भी कम उम्र में ही शादी की थी। पहले उन्हें गिरफ्तार किया जाना चाहिए। असम प्रदेश कांग्रेस अध्यक्ष भूपेन्द्र बोरा ने कांग्रेस के हाथ से हाथ जोड़ो यात्रा के तीसरे दिन बरखोला में आयोजित विशाल जनसभा में यह टिप्पणी की। कांग्रेस कभी भी बाल विवाह का समर्थन नहीं करती है। बाल विवाह के खिलाफ कांग्रेस अधिनियम लेकर आई। हेमंत इस कानून का गलत इस्तेमाल कर रहे हैं। यहां तक कि खुद प्रधानमंत्री और मुख्यमंत्री ने भी कम उम्र में ही शादी किया था। इसके अलावा कोयला, खादान, मिट्टी, पत्थर, सुपारी, लाइमस्टोन कमीशन के आधार पर अवैध सिंडिकेट चल रहे हैं। भूपेंद्र ने आरोप लगाया कि हेमंत राज असली अपराधियों को छिपाकर निर्दोष लोगों के मन में डर पैदा कर रही है। मुख्यमंत्री आज दुदिन माনৰ পৰা বাল্য বিবাহ কৰা মানুহবিলাকক এৰেষ্ট কৰিবলৈ পুলিচ লগাই দিছে। আগতে অসমত এজন লৰা ৰজা আছিল। লৰা ৰজাই চাউদাং বুলি কয়, তেতিয়া চাবুক লৈ পেলাই খুব কোবাই চাউদাং লগাই পেলাই এবাৰ জয়মতীক ধৰি আনি জেৰেঙা পথাৰত কুটকুৰা গছত বান্ধি গৰম পানী ঢালি চাবুক দি পেলাই কোবাইছিলে। এতিয়া মুখ্যমন্ত্ৰীৰ পুলিচে এই বাল্য বিবাহ কৰা মানুহক বিচাৰি ফুৰোতে ভয়ত আজি ৰাতিপুৱা এগৰাকী বোৱাৰীয়ে আত্মহত্যা কৰিছে। এই মানুহগৰাকীক আচলতে আত্মহত্যা নহয়, এইগৰাকীক অপৰিপক্ক অদূৰদৰ্শী অসমৰ মুখ্যমন্ত্ৰীৰ হঠকাৰী সিদ্ধান্তৰ কাৰণে তেওঁ হত্যা কৰা হৈছে। বাল্য বিবাহ কংগ্ৰেছে কেতিয়াও সমৰ্থন নকৰে। আমাৰ চৰকাৰৰ দিনত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ আইন বলবৎ কৰা হৈছিল। আৰু আজি যদি ভাৰতবৰ্ষত বাল্য বিবাহৰ কাৰণে কোনোবাক অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে আৰু সেই মানুহজন কোন যদি মুখ্যমন্ত্ৰীয়ে নাজানে, মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, আপোনাৰ যদি দম আছে বাল্য বিবাহ কৰি অপৰাধ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আপুনি আপোনাৰ ডিজিপিক পঠিয়াই দিয়ক। আপোনাৰ ডিজিপিক আপুনি প্ৰধানমন্ত্ৰীয়ে বাল্য বিবাহ কৰাৰ কাৰণে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ৱাৰেণ্ট উলিয়াই পেলাই দম দেখুৱাওক। আপোনাৰ প্ৰধানমন্ত্ৰীয়ে 11 বছৰীয়া ছোৱালী পাতিছিল আৰু 11 বছৰীয়া ছোৱালীক বিয়া পতা মানুহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে 20 বছৰ আগতে বাল্য বিবাহ কৰি এটা ল'ৰা ছোৱালী বিয়া পাতিব পৰা বয়স হ'ল, এতিয়া তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ পুলিচ পঠিয়াইছে। ইয়াৰ অন্তৰালত আচল যিবিলাক মৌলিক সমস্যা, অবৈধ কয়লাৰ চোৰাং সিন্ডিকেট চলি আছে, কাঠৰ চোৰাং সিন্ডিকেট চলি আছে, সুপাৰীৰ চোৰাং সিন্ডিকেট চলি আছে, শিল বালিৰ চোৰাং সিন্ডিকেট, মাছৰ সিন্ডিকেট, কণীৰ সিন্ডিকেট, এইবিলাক সিন্ডিকেটৰ মানুহক ধৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে নিবিচাৰে, কাৰণ সেইবিলাকে কমিশ্যন দি থাকে। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কয়, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰে, আৰু মানুহৰ মৌলিক সমস্যাবিলাকৰ কাৰণে মানুহে যেতিয়া বিদ্ৰোহ কৰিব বুলি গম পায়, তেওঁ তেতিয়া বিষয়বস্তুৰ পৰা মানুহক ফালৰি কাটি দিবৰ কাৰণে বেলেগ কিছুমান বিষয় উপস্থাপন কৰি আমাৰ মনটো বেলেগ ফালে ঘূৰাব বিচাৰে। আমি বাল্য বিবাহৰ বিৰুদ্ধে নহয়, কিন্তু বাল্য বিবাহ যেতিয়া কৰে, যিদিনাখন হয় সেইদিনাখন অসমৰ পুলিচ ক'ত শুই থাকে? যেতিয়া গাঁৱত এখন বাল্য বিবাহ হয়, 9000 কেছ পেণ্ডিং আছিল। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোৱা 20 বছৰ ধৰি মন্ত্ৰী হৈ আছিল। যোৱা 20 বছৰ মন্ত্ৰী হৈ থকা মানুহজনে যদি যোৱা সময়ছোৱাত বাল্য বিবাহ হৈছিল, এই অপৰাধৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি এই মঞ্চৰ পৰা দাবী জনাইছো। सोनाई विधायक करीमुद्दीन बरभैया ने टिप्पणी की है कि बाल विवाह के खिलाफ पुलिस की कार्रवाई अनैतिक है। उन्होंने कहा कि जिन लोगों को गिरफ्तार किया गया है
उन्हें थाने से जमानत देनी चाहिए और पुलिस केस डायरी कोर्ट में भेजी जानी चाहिए। बाल विवाह के खिलाफ प्रतिक्रिया व्यक्त करते हुए एआईयूडीएफ विधायक करीमुद्दीन बरभैया ने कहा कि बाल विवाह रोकने के लिए 2007 में कानून लागू हुआ था, लेकिन सरकार ने अब तक क्या किया? কোনো এৱাৰনেছ নাই গভৰ্ণমেণ্টৰ। মই এটা কুৱেশ্যন কৰি আছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে ইমান দিন গভৰ্ণমেণ্টে কি কৰিছিল, গভৰ্ণমেণ্টৰ পুলিচে বা কি কৰিছিল ইমান দিন, কাজীসকলে বা কি কৰিছিল, মেৰেজ ৰেজিষ্টাৰসকলে কি কৰিছিল, কেনেকা ইমান বিয়া হৈ গ'ল আইনখন থাকাৰ পিছতো। ইট মিনছ গভৰ্ণমেণ্ট ইমান দিন কেজুৱেল আছিল, আইনখন আইন হিচাপে লাল ফিতাৰ মাজত বন্ধ আছিল, কোনো ইমপ্লিমেণ্টেশ্যন হোৱা নাই ইমান দিন। আৰু য'ত প্ৰভিজন আছে গভৰ্ণমেণ্টে যদি সঁচাকে চিৰিয়াছ হ'লেহেঁতেন তেতিয়া এৱাৰনেছ কিয় কৰা নাই? তাৰ দায়বদ্ধতা কোনে ল'ব? নজনা মানুহখিনি এইবিলাক কাম কৰিছে। লেক অফ এডুকেশ্যন, আজি এডুকেশ্যনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই যিবোৰ এৰিয়াত, সেইবোৰ এৰিয়াত বাল্য বিবাহ বেছি হৈছে। এমপ্লয়মেণ্টৰ কথা আছে, এমপ্লয়মেণ্ট নাই য'ত সেইফালে বেছি হৈছে। আজি পটককে মানুহখিনিক এৰেষ্ট কৰি লৈছে, লিগেল প্ৰভিজন আছে, এৰেষ্ট কৰি লৈছে, কিন্তু তাক এইটো নন বেইলেবল ছেকশ্যন। মই কেইবাজন এডভোকেটৰ লগত পাতিছো যে এই ছেকশ্যনত, যি ছেকশ্যনত তেওঁলোকে ধৰি আনিছে, এই ছেকশ্যনত থানাৰ পৰা বেইল দিব লাগে আৰু হেৰি কোৰ্টত পঠাব লাগে কেছ ডায়েৰীটো। কিন্তু গভৰ্ণমেণ্টে ইণ্টেনশ্যনেলি অভাৰ এক্সাৰচাইজ কৰি আছে। অভাৰ এক্সাৰচাইজ কৰাটো কোনো পৰ্যায়ে লিগেল নহয়। মই মুখ্যমন্ত্ৰীজনক আহ্বান কৰি আছো, আপুনি যিসকল মানুহক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক থানাৰ পৰা বেইল দিব লাগে আৰু কেছ ডায়েৰীত ৰেচপেক্টিভ কোৰ্টত পঠাব লাগে। এনেকুৱা বাল্য বিবাহ আৰু অসমত নহয়। তাৰ কাৰণে গভৰ্ণমেণ্ট চিৰিয়াছ হ'ব লাগে। এইটো পলিটিকেল ষ্টাণ্ট দেখালে নহ'ব। মই এই যে হঠাৎ একদম একদিনে 2000-1000 মানুহক এৰেষ্ট কৰি এটা মিডিয়াৰ আগত আহি ইমানখিনি কৰিছো, বাকীখিনি কাইলৈ হ'ব, পৰহি হ'ব, এইটো গভৰ্ণমেণ্টৰ ফেইলাৰ, এইটো গভৰ্ণমেণ্টৰ এচিভমেণ্ট নহয়। ষ্টাণ্ট দেখাই লাভ নাই। ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক মাজে মাজে ষ্টাণ্ট দেখাই থাকে আমাৰ মুখ্যমন্ত্ৰীজনে, এইটো কোনো পৰ্যায়ে কাম্য নহয়। আৰু মই আকৌ আহ্বান কৰি আছো মানুহখিনিক থানাৰ পৰা ৰিলিজ দিব লাগে, কোৰ্টৰ জৰিয়তে যি পানিছমেণ্ট হ'ব। থেংক ইউ। पुलिस ने राज्य भर में अवैध बाल विवाह करने वाले पतियों को गिरफ्तार किया है। बराक घाटी भी पीछे नहीं है। पुलिस ने कछार जिले से 72 लोगों को गिरफ्तार किया है। बदरपुर के अलावा कई गांवों से 12 अवैध पतियों को गिरफ्तार किया गया है। बदरपुर पुलिस ने रात की छापेमारी में 12 अवैध पतियों को गिरफ्तार किया। पुलिस ने कहा कि बदरपुर से और भी अवैध पतियों को गिरफ्तार किया जा सकता है। करीमगंज में चलाए गए ऑपरेशन में कुल 69 पतियों और करीबी रिश्तेदारों को गिरफ्तार किया गया है। इनमें 40 पति और 39 करीबी रिश्तेदार हैं। इसके अलावा हैलाकांदी में 62 लोगों को गिरफ्तार किया गया है। इस दौरान कछार जिले में बाल विवाह के खिलाफ चलाए जा रहे अभियान में कुल 72 लोगों को गिरफ्तार किया जा चुका है। 51 मामले दर्ज किए गए हैं। पुलिस अधीक्षक नोमल महतो ने कहा, আমি বিশেষ অভিযান সমগ্ৰ জিলাখনতে আমি আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আছিলে বাল্য বিবাহৰ বিৰুদ্ধে। মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানত আৰু মাননীয় আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত এই অভিযান চলিছিলে আৰু এই অভিযান কালত যোৱা নিশা আমি গোটেই নিশা আমি অভিযান চলাওঁ আৰু অভিযান কালত আমি বৰ্তমানলৈকে 72 নাম্বাৰছ অফ পাৰ্চনছ আমি বৰ্তমানলৈকে আমি এৰেষ্ট কৰিছোঁ আৰু এই অভিযান বৰ্তমানো অব্যাহত আছে আৰু অহা দুদিনমানলৈকে এই অভিযান চলি থাকিব। কিন্তু সদ্যহতে আমি এটা কথা ক'ব পাৰোঁ যে এইটো এটা ঐতিহাসিক সিদ্ধান্ত আৰু এই এটা ঐতিহাসিক সিদ্ধান্ত আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ জিলা আৰক্ষীয়ে আমি যোৱা নিশা লৈকে আমাৰ সকলো অফিচাৰ, জিলাখনৰ সকলো পুলিচ কৰ্মী ইয়াত নিয়োজিত হৈ আমি 72 জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক বৰ্তমান সোধপোছ আমি চলাই আছোঁ
আৰু তেওঁলোকক আৰু যাৱতীয় আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সাজু হৈছোঁ। মেল ফিমেল আছে নেকি 72 ফিমেল আছে নেকি ফিমেলো আছে ফিমেল নাই এতিয়া আমি গোটেই বস্তুবিলাক আমি এতিয়া আমি এনালাইচিছ কৰি আছোঁ আৰু ইণ্টাৰগেশ্যন আমাৰ চলি আছে সকলো অফিচাৰ এতিয়া এই গোটেই বিষয়টো লৈ পেলাই তেওঁলোকে ইণ্টাৰগেশ্যন কৰি আছে গতিকে আৰু এই যেহেতুকে এই অভিযানটো বৰ্তমানো অব্যাহত আছে আৰু অহা 2-3 দিনলৈকে এই অভিযানটো চলি থাকিব আৰু যেতিয়ালৈকে এই চাইল্ড মেৰেজ বা বাল্য বিবাহৰ যিটো প্ৰথা আমাৰ ইয়াত চলি আছে এই সম্পূৰ্ণৰূপে যেতিয়ালৈকে আমি উঘালিব নোৱাৰোঁ তেতিয়ালৈকে এই অভিযান চলি থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যি সমাজ আছে সমাজটোত এই ধৰণৰ যি বংকিলতা সোমাই আছে ইয়াক উঘালি পেলাবৰ কাৰণে লোৱা যি সিদ্ধান্ত আৰু এই সিদ্ধান্তটো কাৰ্যকৰী কৰিবৰ কাৰণে আমি আমাৰ এই অভিযান অব্যাহত ৰাখিম। इस बीच असम प्रदेश कांग्रेस अध्यक्ष भूपेंद्र बोरा ने कहा कि कांग्रेस आजादी के बाद से ही बाल विवाह का विरोध करती आ रही है, लेकिन पुलिस की मौजूदा कार्रवाई अमानवीय है। सरकार लोगों के परिवारों को खत्म कर रही है। बाल्य विवाहर क्षेत्रत স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই আৰু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত আমাৰ নেহেৰু ডাঙৰীয়া ইন্দিৰা গান্ধী ডাঙৰীয়াৰ চৰকাৰৰ সময়ৰ পৰাই বাল্য বিবাহ প্ৰথা আমি কংগ্ৰেছে বিৰোধিতা কৰি আহিছোঁ আৰু কংগ্ৰেছৰ দীঘলীয়া সময়ৰ সজাগতা সৃষ্টিৰ কাৰণে বাল্য বিবাহ যথেষ্ট পৰিমাণে কমিলে তাৰ পাছতো বিক্ষিপ্তভাৱে যি দুই এটা বাল্য বিবাহ হৈ আছে সেইবিলাক বন্ধ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লোৱাটো ভাল কথা কিন্তু যিবিলাক ইতিমধ্যে হৈ গ'ল আৰু তেওঁলোকে কোনোবাই যদি বাল্য বিবাহৰ পৰৱৰ্তী সময়ত এতিয়া সুখৰ সংসাৰ চলাই আছে বা স্বামী পত্নীৰ মাজত যদি সম্পৰ্ক ভালেই চলি আছে সেই কথাবিলাক আমি আইনৰ দৃষ্টিভংগীৰ লগতে মানৱীয় দৃষ্টিভংগীৰো চাব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এইকাৰণেই চাব লাগিব যে 10 বছৰ বা 15 বছৰ আগত বাল্য বিবাহ হৈছিলে আৰু এতিয়া তেওঁলোকৰ ল'ৰা ছোৱালী হ'ল ঘৰ সংসাৰ হ'ল আৰু পুৰণা কথাবিলাক পাহৰি নতুন ভৱিষ্যতৰ কাৰণে একেলগে আছে গতিকে তেওঁলোকক হঠাৎ আইনে ৰাতি ফটকে সাৰ পালে আইনে সাৰ পোৱাৰ পাছত চলি থকা সোণৰ সংসাৰ এখন আইনে ভাঙিবলৈ যাওঁতে এই মানৱীয় দৃষ্টিভংগীটো ৰাখিব লাগে বুলি মই অনুভৱ কৰোঁ। काटीघोड़ा में दोपहर के समय हुई दुस्साहसिक चोरी की घटना। एक घटना शनिवार सुबह करीब 11 बजे की है। बदमाशों के एक गिरोह ने स्थानीय प्रभांशु दत्त की सोने की आभूषण की दुकान से नकदी सहित 12 लाख रुपए के सोने के गहने लूट लिए। प्रभांशु दत्त उर्फ मोनी ने काटीघोड़ा थाने में बयान दर्ज कराया। बाद में मालिक प्रभांशु दत्त, प्रत्यक्षदर्शी रंजित पाल और विष्णुदेव ने मीडिया को जानकारी दिया। নাম প্রভাংশু দত্ত গাড়ি থেকে আইছে আমার ব্যাগ লইয়া হওয়ার পরে বাজারের রেশন চাউল লইয়া আইছি দোকানো পিছনে আমার ব্যাগটা রাখিয়া হ্যাঁ আর পাপুরও কইছিলাম আমি পাপু দোকানটা খেয়াল রাখিও কইয়া আমি সঙ্গে সঙ্গে বাবলা তারার পিছে গেছি জলানাথ 2 মিনিট হয়েছে না পাপুয়ে ফোন ডাকিছে পাপু মনে হয় তুমি তাড়াতাড়ি আও তোমার ব্যাগটা লইয়া গেছি বাইকে লাগে ওই তো দৌড়াদৌড়ি আরম্ভ করলো। কত টাকা? 12 লাখ টাকা 12 লাখ অনুমানিক 12 লাখ স্বর্ণালঙ্কার না টাকা লঙ্কার টাকা সবটা কিছু আর আমার ডকুমেন্ট সব কিছু আছে ও ভোটার আইডি প্যান কার্ড আধার কার্ড সব কিছু। ঘটনা হয়েছে আমি আসলাম আমার ভাই আসলাম মনিয়াকও আসলাম আমরা বড় আসলাম আর তখন মানে তাই না আমরা গল্প করতাম মনে আর কি টাইম হইব 10:30 11টা তখন আমরা তিনজনের পিছনে গল্প করতাম এমন সময় দুইটা বাইকালা আইছে আইয়া ও একটু আগে থামাইছে বাইক থামাইয়া আর পিছনে ওটা নামি গেছে নামিয়া আটিয়া পিছনে ওটা আইছে আর বাইকালা ওটা আইয়া ও একটু ও সামনে রাখছে আর তখন যেটা আটিয়া ওটা আইয়া ঢুকিয়া ওটা লইয়া বাইকে উঠছে তখন এমন সময় আমরা লাগা পাপুদা আছে পাপুদা কইছে মনিয়াকু ডাকছে তার নাম ধরে ডাকছে ডাকার পরে এমন সময় পাই গেছে আমরা পিছনে লইয়া বদুর ঘাটও গেছি সরঙ্গি পাম্প অব্দি গেছি আমরা পাইছি না তারা পবজির দিকে সোজা আইছে আইয়া আমার দোকানের সামনে বাইক ঘুরাইছে
পিছনের ছেলেটা যেটা এটা হেলমেট হাতও লাগাইল মোবাইল লাগাইয়া কথা করে আমি বলছি তো মানে তারা হয়তো অফিসে কাজ হয়ে যাইছে বাইক ঘুরে তারা গেছে গিয়া বিষ্ণুর দোকানের সামনে বাইক অল্প খালি স্লো করছে পিছনের ছেলেটা লামিয়াও তার পিছিয়ে ঢুকিয়াও পা করাইয়া তার ব্যাগটা লইছে আর লইয়াও বাইকে উঠে গেছে আর এটা এমনভাবে বাইক চালাই গেছে বুঝা গেছে যেমন 190 স্পিডে যায় ব্যাগটার ভিতরে তার সামান সব ব্যাগের ভিতরে তার সব এভরিথিং তার গোল্ড তার ক্যাশ সব ওটার ভিতরে কয়টা ওইটার সময় হয়েছে এটা আনুমানিক 11টা আপনারা চিনছেন নি সবরে না ছেলেগুলো বাইরের ছেলেটা এত কালো মোটা এটা আমরা এটা তুলা না এটা কিন্তু ত্রিপুরাতে এটা কি ধরনের বাইক আছিল বাইক পালসার বাইকের পিছনে নাম্বার প্লেট নাই কিন্তু সামনে দিকে অল্প থাকতে পারলে আমরা बिहारा के सोती में जमीर उद्दीन के धारदार हथियार से पत्नी सुल्ताना बेगम गंभीर रूप से घायल हो गई। घटना सेवती के तीसरे खंड में शुक्रवार को हुई। मालूम हो कि 8 महीने पहले सुल्ताना बेगम की शादी जमीर उद्दीन से हुई थी। शादी के बाद से ही इनके बीच पारिवारिक कलह चल रही थी। इस संबंध में गांव के लोगों के खिलाफ मुकदमा भी चल रहा है। कोर्ट सत्र के बाद शुक्रवार को जमीर उद्दीन ने अचानक सुल्ताना बेगम पर धारदार हथियार से हमला कर दिया। सुल्ताना बेगम धारदार हथियार से गंभीर रूप से घायल हो गई। बाद में घायल सुल्ताना बेगम को सिलचर मेडिकल कॉलेज अस्पताल ले जाया गया। सुल्ताना बेगम का सिलचर मेडिकल कॉलेज अस्पताल में इलाज चल रहा है। আমার শরীরে হে মারিয়া দেবিয়া কারেন্ট শর্ট করাইছে কে করাইছে ও জামাইয়ে জয় আপনার জামাইর নাম জমিরুদ্দিন তার বাবার নাম আমি খুঁজতাম আচ্ছা পরে আমি আইছি আইয়া হলে ভাই শুনছি ওনার বাজে তারা কইসন যে আমি বাইরে ক্লাস শেষ করতে বলছি না আমার শরীর যাই যাতে করো পরে দেখা যায় আমি ফোন আজকে সকালে 8-9টার সময় আমি ফোন মারছি ফোন রিসিভ করছেন পরে আবার আমার কাছে মারছে ফোন আমি অন্য বাইক চালাম আমি বলছি আমি বাইক না বাড়িতে মারিয়া এর দিকে আবার আমার বাইক ফোন মারতেছে দিকে এরপরে আমি বাড়িতে আমার ফোন লাগাইয়া আমার নাতিনিকে তারে খাইছে কইলি আমার ঘরে চলি ঘরে যাও মাতো তারা বিনা আমরা মাতিছি একবার বলে মাতো এটা করে খাইয়াই আছে না তাই কইছে না আমার খানিও না খাইছে না ঘরে খাম খাইছে তারা এখন কিতাইছে এর ঘরে আধা ঘন্টা বাদেও অন্য বাড়িতে ফোন আইছে আমার বাতি যার গেছে বলে তোমার শরীরে দেখনে লাগলে তুমি যাইতাই তখন আমি কাপড় ঘুরে হলাইয়া ওফিন্ডর রঙিয়া শার্ট উড়িয়া গেছে গিয়া ইন্দিরা দেখছি হসপিটাল আইসি এনে দেখিয়া মানে তো ওই জ্ঞান পেটর বড় বাড়ি গেছে গিয়া কিন্তু মাসে রাত রোগ কাটিয়েছে চাইতেছে পেটর বড় বাড়ি গেছে পুরা তো আছে একটা এরপরে আতর ওখানেও আছে একটা ওখানে একটা হাতি লাগছে বাউ সাইডে অন্য তারে মোটামুটি দাবিছে পেটর বড় হইতে এখন আপনারা কি চাই মানে আমরা সুবিচার চাই মানুষ ধরা পড়ছে নি ওখানে পুরা হইতাম পারতাম না আমি তো আমার সুবিধা আমি বিয়ার সম্বন্ধ রয়েছে আষাঢ় মাস বর্ষায় যায় 8 দিন বাদে মোটামুটি আর কি 8-9 মাস আপনার নাম জামালউদ্দিন আপনার মেয়ের নাম সুলতানা বেগম আর তার যে মারছে তার নাম জমিরুদ্দিন তার বাবার নাম कछार पुलिस ने असम समेत पूर्वोत्तर के प्रमुख अंतर्राष्ट्रीय ड्रग माफिया साजिद अहमद उम्र 29 वर्ष को गिरफ्तार किया है। यह बात कछार के पुलिस अधीक्षक नोमल महतो ने शुक्रवार को सिलचर में पत्रकार वार्ता में कही। उन्होंने कहा कि लंबे समय से करीमगंज के केवटी क्षेत्र का साजिद अहमद पुलिस की आंखों में धूल झोंककर इस राज्य से दूसरे राज्य में कारोबार कर रहा था। उसके खिलाफ कछार जिले के अलग अलग थानों में 5 मामले दर्ज हैं। जांच के बाद पुलिस को साजिद के बारे में पता चला। बाद में मिजोरम पुलिस की मदद से साजिद को करीमगंज के अब्दुल मतीन के साथ लुंगले से गिरफ्तार कर लिया गया। कुख्यात साजिद अहमद सुदूर म्यांमार, इंडोनेशिया और मलेशिया से मादक पदार्थों की तस्करी में शामिल है। বৃহৎ সংখ্যক আমি ড্ৰাগছ বা নাৰ্কটিক সাবষ্টেন্স আমি ৰিকভাৰ কৰিছিলোঁ আৰু সেই সময়ত কেইবাজন ব্যক্তিক আমি এৰেষ্ট কৰিছিলোঁ। কিন্তু তাৰ এই যি ড্ৰাগছৰ যিটো বেহা এই বেহাটোৰ মূল কিংপিন যে মূল যিজন ব্যক্তি তেওঁ এইজন ব্যক্তি পলাই আছিলে আৰু মানুহজন কৰিমগঞ্জৰ মানুহ আৰু তেওঁ মিজোৰামতে থাকে কিন্তু বহুত দিন ধৰি তেওঁ পলাই আছিলে। তেতিয়া যোৱা 3 দিনৰ আগত আমি খবৰ পালোঁ যে তেওঁ মিজোৰামত তেওঁৰ মুভমেণ্ট সম্পৰ্কে আমি যেতিয়া জ্ঞাত হ'লোঁ
তেতিয়া মিজোৰাম আৰক্ষীৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু তেওঁক আইজলৰ পৰা প্ৰায় 100 কিলোমিটাৰ আঁতৰত লুংলে নামৰ এটা ঠাইৰ পৰা তেওঁক আমি আটক কৰিলোঁ আৰু তেওঁক আনি অনাৰেবল কোৰ্টৰ ওচৰত যেতিয়া তেওঁক সাজু কৰিলোঁ কোৰ্টৰ পৰা এতিয়া তেওঁ পুলিচ ৰিমাণ্ডত আছে তেওঁৰ নাম হ'ল সাজিদ আহমেদ তেওঁ বয়স হ'ল 29 বছৰ বয়স দেউতাক খেৰুদ্দিন আহমেদ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আৰু তেওঁৰ লগত আৰু এজন সহযোগী আছে তেওঁৰ নাম হ'ল আব্দুল মতিন তেওঁ কৰিমগঞ্জৰ আৰু তেওঁৰ দেউতাকৰ নাম হ'ল কাছিম আলী এই দুইজন ব্যক্তি এই যিটো ড্ৰাগছ হ'ল বা ড্ৰাগছৰ যিটো ৰেকেট য'ত আমি বৃহৎ সংখ্যক ড্ৰাগছ ধৰা পেলাইছিলোঁ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছিলোঁ এই ৰেকেটটোৰ লগত জড়িত আৰু সেইমতে তেওঁৰ নিৰ্দেশতে বৰাক ভেলীত ড্ৰাগছৰ সৰবৰাহ হয় বুলি জনা যায় গতিকে তেওঁ বহুদিন ধৰি পলাতক অৱস্থাত আছিলে পুলিচক ধুলি দি আছিলে চুবুৰীয়া ৰাজ্য মিজোৰাম পুলিচকো ধুলি দি আছিলে কিন্তু আমি বিশেষ সূত্ৰই গম পালোঁ যে তেওঁ মিজোৰামৰ অৱস্থান কৰি আছে আৰু মিজোৰাম লুংলেৰ পৰা আইজলৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত তেওঁক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ পৰা আনি তেওঁক আমি অনাৰেবল কোৰ্টৰ ওচৰত হাজিৰ কৰিলোঁ আৰু এতিয়া তেওঁ 7 দিনৰ কাষ্টডিত আমাৰ সৈতে আছে তেওঁক আমি সোধপোছ চলাই আছোঁ আৰু আমি এইটো এটা ড্ৰাগছৰ যিমান ৰেকেট আমি ধৰিছোঁ তাৰ ভিতৰত এজন মূল ব্যক্তিক এজন মূল কিংপিন আৰু তেওঁক বৰ্তমানলৈকে আমি জেৰা অব্যাহত ৰাখিছোঁ सिलचर शिव कॉलोनी में एक गृहिणी का शव फंदे से लटका मिलने से हड़कंप मच गया। घटना के विवरण के अनुसार सिलचर शिव कॉलोनी निवासी सत्यजीत दास की पत्नी सुनंदा दास को सुबह 2 मंजिला मकान में फांसी के फंदे से उतारा गया। मृतका के भाई ने पत्रकारों को बताया कि रोज की तरह गृहिणी सुनंदा दास सुबह उठकर घर का काम करने लगी। कुछ देर बाद दूसरी मंजिल पर एक कमरे में गई और दरवाजा बंद कर लिया। परिजनों ने उसकी काफी तलाश की। बाद में जब उन्होंने ऊपर के कमरे का दरवाजा बंद देखा तो उन्हें शक हुआ। कई बार फोन करने के बाद भी जब कोई जवाब नहीं मिला तो उन्होंने कमरे का दरवाजा तोड़ दिया और अंदर गृहिणी कमरे में लटकी मिली। इसके बाद मृतका के पति और पुलिस को तुरंत सूचना दी गई। पुलिस ने शव को बरामद कर पोस्टमार्टम के लिए सिलचर मेडिकल कॉलेज अस्पताल भेज दिया। इस खबर को लिखे जाने तक यह पता नहीं चल पाया कि उन्होंने आत्महत्या क्यों की या हत्या हुई। তো শিব কলোনি জানি সকাল 11টার সময় আমার ওই জামাই ছোটো ভাই আমার ফোন করছে দাদা তুমি কই ভাই কই তুমি আমি তো ডিউটি বসে আসছি এটা কাজে কাজ করো প্রতিটা বুধ বড় কাজ চলিস একটা সকালে কোনো খোঁজখবর নাই নিচে আইসো না ডাকাডাকি করার পরে এরপর আমি তো জানলা ভাঙে ঢুকে দেখি তাই তো জুলাই তুমি জলদি করাও করে সকালে লিয়ে আও সত্যজিৎ দাস এখানে তার নিজস্ব বাসাতে এখানে নিজস্ব বাসাতে আচ্ছা আমার হলো বড় বোন আপনার প্রবাসী কোন জায়গা আমার বাড়ি শ্রীকুনা सीबीआई द्वारा कछार पेपर मिल भ्रष्टाचार के खिलाफ प्राथमिकी दर्ज किए जाने के बाद जकरू ने केंद्रीय गृह मंत्री अमित शाह को एक पत्र भेजा है। जकरू ने गृह मंत्री को पत्र लिखकर कागजी भ्रष्टाचार में शामिल आला अधिकारियों, कर्मचारियों और ठेकेदारों को गिरफ्तार करने और उनकी चल अचल संपत्ति को जब्त करने की मांग की है। यह बात जकरू अध्यक्ष मानवेंद्र चक्रवर्ती ने रविवार को सिलचर में पत्रकार वार्ता में कही। আমরা আজকেই আমাদের ভারতের গৃহমন্ত্রী যার আন্ডারে এই সিবিআই ডিপার্টমেন্টটা কাজ করে, যার মিনিস্ট্রির আন্ডারে অমিত শাহজির কাছে আমরা আমাদের মেমোরেন্ডাম দাখিল করেছি আজকেই। এই মেমোরেন্ডামে আমরা এই সিবিআই এর এফআইআর কপি সংযুক্ত করেছি এবং এই সিবিআই এর এফআইআর কপি সংযুক্ত করে আমরা ওনার কাছে বরাক উপত্যকার মানুষের একমাত্র সম্পদ ধ্বংস করার জন্য যারা দায়ী এদের বিরুদ্ধে আমরা শাস্তি আবেদন করেছি। আমরা এটা বলতে চাই, একদিকে ওরা সিবি তদন্ত আটকিয়ে রেখেছেন বা কী করেছেন আমরা জানি না, বিচার এখনো হয় নাই। অন্যদিকে কাঁচার কাগজ কলের শ্রমিক কর্মচারীর বেতন বন্ধ করে রেখে 6 বছর থেকে বেতন বন্ধ করে রেখে অনাহারে অর্ধাহারে বিনা চিকিৎসায় এ যাবৎ 113 জন শ্রমিকের মৃত্যু হয়েছে। তার দায়ভার প্রধানমন্ত্রীকে নিতে হবে এবং সবচেয়ে বড় কথা
ডক্টর রসদীপ রায় যিনি সবসময় দুর্নীতির নাম আওড়াতেন উনি নীরব কেন? আমাদের দাবি ছিল যে কাঁচার কাগজ কলের উৎপাদন বা পুনরুজ্জীবন সরকারি ভারত সরকারের আওতায় হোক, কিন্তু তা এখন সম্ভব নয়, কারণ ভারত সরকার এর মধ্যে কোনো ধরনের সহযোগিতা করে নাই। বাধ্য হয়ে আমরা মুখ্যমন্ত্রীকে অনুরোধ করেছিলাম যে আপনি আমাদের এই বরাক উপত্যকার একমাত্র সম্পদ, যেখানে 1 লক্ষ মানুষের কর্মসংস্থানের রুজি রোজগারের ব্যবস্থা আছে, সেটাকে বাঁচিয়ে তুলুন, কারণ বরাক উপত্যকায় আর কিছুই নেই। আসাম সরকারের কৃতিত্ব আমরা দিতে চাই যে ডাক্তার হিমন্ত বিশ্ব শর্মার নেতৃত্বে এই কাগজ কলকে আবার পুনরুজ্জীবিত করার প্রস্তুতি শুরু হয়েছে এবং টেন্ডার হয়েছে, এবং এই টেন্ডারের লাস্ট ডেট ছিল 25 জানুয়ারি। প্রথম 9 জানুয়ারি ছিল, তারপরে এইটাকে এক্সটেন্ড করে 25 জানুয়ারি করা হয়েছে। আমরা বিশ্বাস করি এর মধ্যে যে পার্টি কাগজ কল চালাতে ইচ্ছুক এরা অলরেডি টেন্ডার দিয়ে দিয়েছে। এখানে আমাদের বরাক উপত্যকার মানুষের কাছে কিছু বলার আছে। টেন্ডার দেওয়ার পরেই কাগজ কলের উৎপাদন বা পুনরুজ্জীবনের কার্যকলাপ শুরু হবে। আমাদের দাবি এই যে কার্যকলাপ শুরুর সাথে সাথে যে রিক্রুটমেন্ট হবে, সেই রিক্রুটমেন্টের জন্য বরাক উপত্যকার প্রতিজন যুবক যুবতীকে অগ্রাধিকার দেওয়া হয়। বহিরাগত কাউকে যদি এখানে এনে চাকরির ব্যবস্থা করা হয় তাহলে আমরা কোনো অবস্থাতেই মেনে নেব না, এবং তার যদি হয় তাহলে সাংসদ মন্ত্রী যারাই আছেন এরাই দোষী থাকবে। CNN की साप्ताहिक सुर्खियों में बस इतना ही। दीजिए इजाजत। नमस्कार।